পুৱাই গছত উঠিল নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। অনুসন্ধান উন্নয়ন সমিতিৰ আদৰণীয় পদক্ষেপ। পশুকুলৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাটোৱে নগাঁও আয়ুক্ত বাসভৱনৰ সন্মুখত থকা উদ্যানখনত স্থাপন কৰিলে চৰাইবাহ। কেৱল আয়ুক্ত বাসভৱনৰ সন্মুখতেই নহয়, সমগ্ৰ নগাঁও চহৰতে প্ৰায় 10,000 চৰাইবাহ লগোৱা পৰিকল্পনা সংস্থাটোৰ, যাৰ আৰম্ভণি কৰিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। দেওবাৰে পুৱাই গছত উঠি আয়ুক্তগৰাকীয়ে গছত সংস্থাপন কৰিলে চৰাইবাহ। নিউজ ডেস্ক 24। সেইসকল লোকে তেওঁলোকে বিভিন্নজন বনোৱাৰ ব্যৱস্থা কৰিছিলে। তেওঁ কৈছে যে বনোৱা কিয় মই নিজেই সৰুতে গছত উঠা যিহেতু অভ্যাস আছে, সেয়েহে মই নিজেই গছত উঠিব পাৰিম। আৰু ইয়াত আমি পুনৰ উল্লেখ কৰিছোঁ যে প্ৰকৃতি সুৰক্ষাৰ যি হৃদয়স্পৰ্শী পদক্ষেপ আৰু তাৰ প্ৰতি সঁহাৰি জনাই এনেদৰে আগবাঢ়ি গৈছে মানুহে মানুহৰ বাবে বুলি তাৰ পৰা ব্যতিক্ৰম আৰু যি পদক্ষেপ সেয়া হৃদয়স্পৰ্শী প্ৰকৃতি সুৰক্ষাৰ কাৰণে। ডাঙৰীয়া চাওক, আজি আমি মধুৰি গছত এটা সময়ত বগাই মধুৰি খাইছিলোঁ। আজিকালি নতুন প্ৰজন্মই অনবৰ্তকে কম্পিউটাৰটো আৰু মোবাইলটো। আজি মই গছত উঠিছোঁ অকল এই আহ্বানেৰে যে আমি ফিল্ডত ফুটবল খেলিব লাগিব, পুনৰবাৰ গছত বগাব লাগিব। যদি এইটো নকৰোঁ তেতিয়াহ'লে আমি কম্পিউটাৰত কিন্তু হেৰাই যাম। প্ৰকৃতিৰ লগত সম্পৃক্ত হ'বই লাগিব, নহ'লে কিন্তু এই কম্পিউটাৰ মোবাইলত আমি হেৰাই যাম। আৰু আনসকলৰ প্ৰতি কি আহ্বান জনাব যি প্ৰকৃতি সুৰক্ষাৰ কাৰণে এই ধৰণৰ পদক্ষেপ আজি অনুসন্ধান ছ'চাইটিয়ে লৈছে, আৰু আনসকলৰ প্ৰতি কি আহ্বান থাকিব? আজি ভূপেনদাৰ জন্মদিনৰ এই প্ৰাকমুহূৰ্তত আমি সকলোৱে সংকল্পবদ্ধ হওঁ। ভূপেনদাৰ গীতবিলাকত আমি প্ৰকৃতি বিচাৰি পাওঁ, আমি মানৱ প্ৰেম বিচাৰি পাওঁ। সকলোৱে তেওঁক অনুকৰণ কৰি আজি এয়া নগাঁও আমাৰ চহৰখনত বা জিলাত আৰম্ভণি বুলি ধৰক, সকলোৱে যাতে প্ৰকৃতিৰ লগত বিলীন হৈ যায়। আৰু প্ৰকৃতিক যদি আমি ভাল নাপাওঁ, লাহে লাহে কিন্তু এতিয়া আমি গ্ল'বেল ৱাৰ্মিঙৰ কথা শুনিছোঁ। গৰমটোতো ইতিমধ্যে কিমান বাঢ়িছে আমি দেখিছোঁৱেই। প্ৰকৃতিক যদি মৰম নকৰোঁ, প্ৰকৃতিৰ যদি আমি কাষ নাচাপোঁ, কাইলৈ কিন্তু পৃথিৱীখন বিনাশ হৈ যাব। সেইকাৰণে নতুন প্ৰজন্মক, ভৱিষ্যতৰ নাগৰিকসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, আহক আমি সকলোৱে একেলগে মিলি পেলাই প্ৰকৃতিৰ প্ৰতি আমি আমাৰ যি প্ৰেম আছে সেই প্ৰেম আগবঢ়াই লৈ যাওঁ আৰু এজন দায়িত্ববোধ থকা এজন নাগৰিক হিচাপে চিনাকি দিওঁ। এনে পদক্ষেপত আমি সঁচাকৈ আলোকিত হৈছোঁ, বৰ আনন্দ লাগিছে, উৎসাহিত হৈছোঁ। সঁচাকৈ এনেকৈ যেন আমি আৰু দুগুণ উৎসাহে আগবাঢ়ি যাব নিশ্চয় পাৰিম। আৰু তেখেতক এটা বিশেষভাৱে ভাল লাগিল, আজি তেখেতে নিজে গছত উঠি পেলাই নিজেই চৰাইবাহ লগাইছে। এইটো বৰ ডাঙৰ এটা আমাৰ আহ্বান, আচলতে উঠি অহা প্ৰজন্মৰ প্ৰতি এটা বিশেষ আহ্বান। সঁচাকৈ আমি কম্পিউটাৰ আৰু মোবাইলৰ মাজত হেৰাই পৰিছোঁ। প্ৰকৃতিৰ লগত মিলিব পৰাকৈ আমি সাঁতুৰিব পাৰিব লাগিব, দৌৰিব পাৰিব লাগিব, খেলিব পাৰিব লাগিব, গছত উঠিব পাৰিব লাগিব। এইটো ছাৰৰ এটা ভাল পদক্ষেপ, আদৰ্শ। যি কি নহওক, এনে অনুসন্ধান উন্নয়ন ছ'চাইটিৰ জৰিয়তে আমি বিগত 5 বছৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছোঁ, কাম কৰি আহিছোঁ। এতিয়া বৰ্তমান আমি সমগ্ৰ অসমতেই চৰাইবাহ লগাম বুলি এটা কাৰ্যসূচী লৈছোঁ।